নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভাল। এই ভিডিঅ'টো আপোনালোকৰ আগত আগবঢ়ালোঁ। এই ভিডিঅ'টো হৈছে বহুত দিনতে বনোৱা ভিডিঅ', তো গতিকে এতিয়াহে বনাইছোঁ ভিডিঅ'টো। চাই থাকক, যদি ভাল লাগে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু আমি লাহে লাহে লগৰবোৰৰ লগত গ'লোঁ মন্দিৰলৈ। আৰু গতিকে এই মন্দিৰ নহয়, এখন আশ্ৰম হয়। এই আশ্ৰমখনৰ নাম হৈছে শ্ৰী শ্ৰী ৰবি শংকৰ আশ্ৰম। যদিহে কোনোবাই ইয়াত গৈছে এবাৰ কমেণ্ট কৰি জনাবচোন। তো আমি লাহে লাহে খোজকাঢ়ি গ'লোঁ ভিতৰৰ পৰিৱেশখন চাবলৈ। তো ভিতৰৰ পৰিৱেশ ইমানেই ধুনীয়া আছিল, ইমান শান্ত আছিলে, তাত হুলস্থুল কৰিব নোৱাৰে আপোনালোকে। তো গতিকে ইয়াতে য়োগা বা যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান হৈয়ে থাকে। আৰু বহুত দূৰণিৰ পৰা মানুহবোৰ আহে, ফৰেনাৰবোৰো আহে। তো গতিকে ইয়াতে বহুত ধৰণৰ ফেষ্টিভেলো হয়। তো বিশেষকৈ দিৱালীৰ দিনত বহুত ডাঙৰ এটা অনুষ্ঠান হয়, তাত আপোনালোকে যাবচোন এবাৰ। তো গতিকে আমি গৈ থাকোঁতে দাদা এজনক পালোঁ লগ। তো দাদাজনক সুধিলোঁ যে ইয়াত কি কি দেখুৱাব পাৰি। তো গতিকে তাৰ পিছে পিছে আমি গৈ আছিলোঁ। তো আমি গৈ আছোঁ, তাতে এনেকুৱা ধৰণৰ জেগা য'ত নেকি চৰাই চিৰিকটি আৱৰি ধৰা আৰু শান্ত পৰিৱেশ। তো ইয়াতে দাদাজনৰ লগত গ'লোঁ আৰু এইখিনি জেগাতে মই বহিছিলোঁ তো এতিয়া মনত পৰিছে, এই চকীখনো তাতেই আছিলে বাৰু। এনেকৈ ভাগৰ জীয়াইছিলোঁ খোজকাঢ়ি। বহুত ডাঙৰ এৰিয়াটো, এতিয়া নতুনকৈ হৈ আছে। যেতিয়া যাম আপোনালোকক আকৌ এবাৰ দেখুৱাবলৈ চেষ্টা কৰিম। তো গতিকে ভিডিঅ'টো যদিহে ভাল লাগে শ্বেয়াৰ কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ চাই থকাৰ বাবে। বাই বাই, গুড নাইট।